বিষ পান কৰাই জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু এয়া সংবাদ প্ৰতিষ্ঠানসমূহৰ বাতৰিত প্ৰকাশ পোৱা মতে শেখৰজ্যোতি গোস্বামীয়ে CIDক দিয়া ভাষ্য। এতিয়া জুবিন দাক কি বিষ খুৱাই হত্যা কৰা হৈছে আমিতো নাজানো, মানে কোকেন বিয়াৰ খুৱাই জুবিন দাক হত্যা কৰা হ'ল নেকি? আজি আমি ভিডিঅ'টোত বুজিবলৈ চেষ্টা কৰিম এই কোকেন বিয়াৰ বা কোকেন এলকহল কিমান ভয়ানক এজন মানুহৰ বাবে হ'ব পাৰে। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কোকেন হৈছে এবিধ বিষাক্ত নিচাযুক্ত দ্ৰব্য যাক কোকা গছৰ পাতৰ পৰা আহৰণ কৰা হয় আৰু ইয়াক সাধাৰণতে বগা পাউডাৰ নাইবা স্ফটিকৰ ৰূপত পোৱা যায় আৰু ই পানী নাইবা এলকহলতো দ্ৰৱীভূত হয়। আৰু আপোনালোকে এলকহলৰ বিষয়েতো জানেই, যাক সাধাৰণতে মানুহে বিয়াৰ নাইবা ৱাইনৰ ৰূপত সেৱন কৰে, য'ত ইথানল থাকে আৰু ইও এবিধ নিচাযুক্ত দ্ৰব্য হয়। আৰু এলকহলত যেতিয়া কোকেন মিহলোৱা হয় তেতিয়া এবিধ খুবেই শক্তিশালী ভয়ানক নতুন যৌগ এটা গঠন হয়, যাৰ নাম হৈছে কোকা ইথাইলিন। আৰু কোকা ইথাইলিন হৈছে সাইকোএক্টিভ ড্ৰাগ। সাইকোএক্টিভ ড্ৰাগ মানে এবিধ মানুহৰ মন মগজুক প্ৰভাৱিত কৰিব পৰা এবিধ পদাৰ্থ, যিটো খুবেই বিষাক্ত আৰু মানুহৰ শৰীৰত খুবেই ভয়ানকভাৱে ক্ৰিয়া কৰে। এতিয়া আমি জানো আহক কোকেন এলকহলে মানুহৰ শৰীৰত সৃষ্টি কৰা কোকা ইথাইলিনে কেনেদৰে বিষ ক্ৰিয়াৰ সৃষ্টি কৰে বা মানুহৰ মন মগজু আৰু শৰীৰক কেনেদৰে প্ৰভাৱিত কৰে। আমি একফালৰ পৰা চাওঁ। প্ৰথমতে কোকেন এলকহলে মানুহৰ শৰীৰত বিষ ক্ৰিয়াৰ যিটো মাত্ৰা সেয়া যথেষ্ট বৃদ্ধি কৰে। অৰ্থাৎ মানুহ এজনে যদি খালী কোকেইন বা খালী এলকহল সেৱন কৰে, যিমান বিষ ক্ৰিয়াৰ সৃষ্টি হ'ব, কোকেইন এলকহল গ্ৰহণ কৰিলে তাতকৈ বহুত বেছি পৰিমাণে আৰু শক্তিশালী মানে কি সৃষ্টি হ'ব, বিষ ক্ৰিয়াৰ সৃষ্টি হ'ব। দ্বিতীয়তে এই বিষ ক্ৰিয়াৰ যিটো মাত্ৰা মানে সময়সীমা সেয়া বৃদ্ধি পায়। অৰ্থাৎ বিষ ক্ৰিয়াৰ সময়সীমা কেইবা দিনলৈ বা সপ্তাহলৈকে থাকিব পাৰে। আৰু তৃতীয় যিটো প্ৰভাৱ ইয়াতো অধিক ভয়ানক, মানুহ এজনক তৎক্ষণাত মৃত্যুমুখলৈ ঠেলি দিব পাৰে। এই কোকেন এলকহলে মানুহৰ ব্লাড ভেছেল সংকুচিত কৰি দিয়ে, মানুহৰ ৰক্তচাপ বৃদ্ধি কৰে, হাৰ্টবিট বঢ়াই দিয়ে, তেজ গোট মাৰিবলৈ আৰম্ভ কৰে ভিতৰত, অৰ্থাৎ হাৰ্ট এটেক হয় মানুহ এজনৰ। ভিডিঅ' এটাত জুবিন দাক আমি CPR দি থকা দেখা পাইছিলোঁ। গৰিমা বৌও জনাইছে যে সিদ্ধাৰ্থ শৰ্মাক যেতিয়া ফোন কৰিছিলে জুবিন দাক CPR দি থকা হৈছে বুলি কৈছিলে আৰু পিছলৈ ফোনটো কাটি দিছিলে। এতিয়া প্ৰশ্নটো হ'ল মানুহক CPR কেতিয়া দিয়ে? যেতিয়া মানুহ এজনৰ হাৰ্ট এটেক হয়। এতিয়া জুবিন দাৰ ক্ষেত্ৰত কি সংঘটিত হৈছিলে আমি যিহেতু গম নাপাওঁ, তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু সেয়া সকলো ওলাই পৰিব, মাথো সময়ৰ অপেক্ষা। কিন্তু এটা কথা সঁচা যে জুবিন দাক যদি তেওঁলোকে সঁচাকৈয়ে কোকেন এলকহল খুৱাইছিলে তেন্তে ইও পৰিকল্পিত হত্যাকাণ্ডৰে এটা নিশ্চয় অংশ হ'ব। কাৰণ এজন অসুস্থ মানুহৰ বাবে কোকেন এলকহল কিমান ভয়াৱহ সেয়া আপোনালোকে গম পালে। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।